জয় শ্রী রাধে কৃষ্ণ। এই পৃথিৱীত দুই ধৰণৰ মানুহ আছে, দেৱতা আৰু অসুৰ। পূৰ্বতে ৰাৱণৰ নিচিনা দুই এটা অসুৰ আছিল, যি সন্ন্যাসীৰ ভেষ ধৰি ভগৱান শ্ৰীৰামচন্দ্ৰৰ লক্ষ্মী সীতাক হৰণ কৰি ধ্বংস হৈছিল। আজি তেনেকুৱা লক্ষ লক্ষ ৰাৱণৰ জন্ম হৈছে। জগতত কিমান ডাঙৰ ডাঙৰ হিটলাৰ আদিৰ নিচিনা মহাবলৱানৰ জন্ম হৈছিল, কিন্তু কালৰ প্ৰভাৱত সকলো ধ্বংস হৈ গৈছে আৰু ভৱিষ্যতেও ধ্বংস হ'ব। অসুৰবিলাকে কোন বিষয়ত প্ৰবৃত্তি কৰিব লাগে সেইটোও নাজানে, আৰু কোন বিষয়ত নিবৃত্তি কৰিব লাগে সেইটোও নাজানে। অসুৰসকলে এনেদৰে নষ্ট বুদ্ধি হৈ দূৰদৃষ্টিৰ অভাৱত বহুত প্ৰকাৰৰ অহিতকৰ উগ্ৰ কৰ্ম কৰে। সেইসকল উগ্ৰ কৰ্মৰ কাৰণে আণৱিক বম AK-47ৰ নিচিনা মৰাণস্ত্ৰ তৈয়াৰ হৈছে। প্ৰত্যেক অসুৰৰ দম্ভ আছে। তেওঁলোকে ভাবে তেওঁলোকতকৈ বুদ্ধিমান, শক্তিমান, সন্মানীয় ব্যক্তি আৰু কোনো নাই। অসুচিব্ৰত অসত্যৰ আশ্ৰয়ী অসুৰগণৰ চিন্তাৰ ধাৰা অপৰিমেয়। তেওঁলোকে নিজকে স্বয়ম্ভূ নেতা সাজি দেশ আৰু দহৰ কি ধৰণে উন্নতি কৰিব পাৰি সেই চিন্তা কৰি কৰি বিব্ৰত হৈ পৰে। তেতিয়া তেওঁলোকৰ মনত চিন্তা আহে, কেনেকৈ জীৱনটোক উপভোগ কৰা যায়। তেওঁৰ পত্নী, সন্তান, আত্মীয় স্বজনে বিভিন্ন ধৰণে জীৱনটোক কেনেকৈ উপভোগ কৰিব পাৰে। কিন্তু তেওঁলোকে চিন্তা কৰা ধৰণে যেতিয়া ভোগ কৰিব নোৱাৰে, তেতিয়া তেওঁলোকৰ মনত দুখৰ অৱতৰণ হয়। তেতিয়া অসুৰগণ কাম ভোগৰ কাৰণে জীৱ হিংসা কৰি অৰ্থ সঞ্চয় কৰে। অসীম কাম ভোগৰ কাৰণে কোটি কোটি টকা সঞ্চয় কৰিও তেওঁলোকৰ আশা পৰিতৃপ্ত নহয়। তেওঁলোকৰ ভিতৰত যোনে যিমান পাৰে হিংসা অন্যায় কৰি অৰ্থ সঞ্চয় কৰিব পাৰে, তেওঁৰ প্ৰতিপত্তি সিমানেই বেছি হয়। তেওঁ প্ৰধান লিডাৰ হৈ উঠে। তেওঁলোকে চিন্তা কৰে যে তেওঁলোকতকৈ অধিক ধন সম্পত্তি আন কাৰো নাই। তেওঁলোকৰ ধন এনেকৈ সঞ্চিত হৈ গৈ থাকিব আৰু তেওঁলোকেও জীৱনটোত কাম ভোগ কৰি গৈ থাকিব। এনেদৰে অজ্ঞান বিমোহিত অসুৰগণ অনেক প্ৰকাৰ চিন্তাত বিভ্ৰান্ত হৈ মোহ জালৰ দ্বাৰা আবদ্ধ হৈ পৰে। অহংকাৰ, বল, দৰ্প, ক্ৰোধ, কাম আদিৰ দ্বাৰা মিশ্ৰিত বুদ্ধিৰ দ্বাৰা চালিত হৈ এইটো মোৰ দেহ, সেইটো তমুকৰ দেহ, মই হিন্দু, সি খ্ৰীষ্টান, মই অসমীয়া, সি বিহাৰী, বঙালী আদি শ্ৰেণী বিভাজনৰ দ্বাৰা সমাজত হিংসাৰ বীজ ৰোপণ কৰে। সেই প্ৰকাৰ হিংসা পৰায়ণ, ক্ৰোধ ভাৱপন্ন নৰাধমসকলক ভগৱানে তেখেতৰ দৈবী মায়াৰ ত্ৰিশূলত বদ্ধ কৰি পুনঃ পুনঃ নানা প্ৰকাৰ অশুভ, অসুচি অসুৰ কুলত নিক্ষেপ কৰে আৰু বাৰে বাৰে অসুৰ কুলত জন্মগ্ৰহণ কৰি জন্ম মৃত্যুৰ পাক চক্ৰত আৱৰ্তিত হৈ পৰে আৰু দুখ কষ্ট ভোগ কৰি থাকে। আমাক ভগৱানে জ্ঞান দিছে, এতিয়া আমি নিজে চিন্তা কৰিব লাগিব, অসুৰ কুলত জন্মগ্ৰহণ কৰি দুখ কষ্ট ভোগ কৰি যামনে? আপোনাৰ কৰ্মই আপোনাৰ ধৰ্ম, আপোনাৰ ভৱিষ্যত। যেনে কৰ্ম কৰিব তেনে ফল পাব। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।